হয়, এসময়ত গৰু ম'হৰ গাড়ী যাব নোৱাৰা ঢিংশিলঘাট মথাউৰিৰ ওপৰত এতিয়া চলিছে বিলাসী বাহন আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ ঢিংশিলঘাট মথাউৰিৰ ওপৰত। আমি প্ৰথমতে ND24 দৰ্শকসকলক কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ বিচাৰিম যে এই যিটো ঢিংশিলঘাট মথাউৰি, এই মথাউৰিৰ যি নিৰ্মাণ কাৰ্য, পথৰ যি নিৰ্মাণ কাৰ্য বৰ্তমান সময়ত চলি আছে, এই নিৰ্মাণ কাৰ্য চলাৰ বাবে ইয়াৰ যিসকল নৈপৰীয়া কৃষিজীৱী লোক, এই লোকসকলৰ মুখত আচলতে হাঁহি বিৰিঙি উঠিছে। কাৰণ যিটো ঢিংশিলঘাট মথাউৰি, এই ঢিংশিলঘাট মথাউৰিৰ ওপৰত ৰাজ্য চৰকাৰে আচলতে এই যিটো পকীপথ নিৰ্মাণ কৰিছে, এই পকীপথ নিৰ্মাণ কৰাৰ বাবে আচলতে যাতায়াতৰ এতিয়া সুচল হৈ পৰিছে, যাৰ বাবে এতিয়া ৰাজ্য চৰকাৰক ইয়াৰ স্থানীয় ৰাইজে প্ৰশংসাৰে উপচাই পেলাইছে। আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক এটা কথা ক'ব বিচাৰিছোঁ যে এই যিটো নৈপৰীয়া অঞ্চল, এই নৈপৰীয়া অঞ্চলৰ পৰাই আচলতে কৃষকসকলৰ উৎপাদিত যিসমূহ শাক পাচলি অসমৰ লগতে বহিৰাজ্যলৈ ইয়াৰ পৰা প্ৰেৰণ কৰিবৰ বাবে কৃষকসকলৰ আচলতে ভীষণ অসুবিধাৰ সন্মুখীন সৃষ্টি হৈছিলে। কিন্তু বৰ্তমান সময়ত এই যিটো পকীপথ নিৰ্মাণ কাৰ্য হৈছে, এই নিৰ্মাণ কাৰ্য হোৱাৰ বাবে ইয়াৰ যিসকল কৃষক, এই কৃষকসকলৰ মুখত আচলতে হাঁহি বিৰিঙি উঠিছে। এই মুহূৰ্তত স্থানীয় ৰাইজ আছে মোৰ লগত। প্ৰথমতে ইয়াৰ গাঁও প্ৰধানৰ পৰা আমি জানিবলৈ বিচাৰিম, এই যিটো পকীপথ নিৰ্মাণ কাৰ্য বৰ্তমান সময়ত সম্পূৰ্ণ হওঁ হওঁ অৱস্থা, কি ক'ব, ৰাইজৰ বাবে সঁচাকৈ উপকাৰ হৈছে? নিশ্চয় নিশ্চয়, আমি শতকৰাই উপকৃত হ'ব পাৰিছোঁ। আৰু আজি সেই সুযোগতে আজি আপোনালোকৰ চেনেলৰ জৰিয়তে নতুন বছৰৰ গোটেই অসমবাসীলৈ আমি শুভেচ্ছা জনাইছোঁ। আৰু আমি অতিকৈ সুখী। যিখন ৰাস্তা দি এটা সময়ত আমি নিজে খোজকাঢ়ি যোৱাটো আমাৰ অসুবিধা হৈছিলে, গৰুৰ গাড়ী ম'হৰ গাড়ী নিব পৰা নাছিলোঁ। আৰু বিশেষকৈ আমাৰ এই অঞ্চলবিলাক হ'ল কৃষি প্ৰধান অঞ্চল, ইয়াত কৃষিজীৱী লোকেই বেছি। গতিকে কৃষকে উৎপাদিত সামগ্ৰীবোৰ বজাৰলৈ লৈ যোৱাৰ বাবে বৰ অসুবিধাৰ সৃষ্টি হৈছিলে। কিন্তু জনপ্ৰিয় অসম চৰকাৰৰ, আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি যিখন মাথাউৰি, উন্নত মানৰ মাথাউৰি আমাৰ মাজত নিৰ্মাণ কৰিলে, তাৰ বাবে আমি সকলো ৰাইজৰ হৈ তেখেতক শলাগৰ শৰাই তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ যে আমাৰ মাথাউৰিখনৰ প্ৰায় 80% কাম সম্পূৰ্ণ হৈছে আৰু মাত্ৰ 20% কাম বাকী আছে। এই 20% কাম সম্পূৰ্ণ হ'লে মাথাউৰিখন দেখাটো আৰু সুন্দৰ হ'ব আৰু যাতায়াতৰ বাবে সুগম হ'ব বুলি আমাৰ ধাৰণা। হয়, আমি দৰ্শকসকলক এটা কথা জনাব বিচাৰিছোঁ যে শিলঘাটৰ পৰা ঢিং আৰু ঢিঙৰ পৰা হিলৈ খুন্দালৈকে এই যিটো পথ, এই পথটো সংযোগ হ'ব। আৰু আমি বিশেষকৈ যদি কওঁ যে নগাঁও আৰু মৰিগাঁও জিলা এই পথটোৱে সংযোগ কৰিব। আচলতে ইয়াৰ যিসকল নৈপৰীয়া অঞ্চলৰ ৰাইজ, এই ৰাইজৰ বাবে আচলতে অতিকৈ সুখবৰ বুলি ক'ব লাগিব। কাৰণ বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিলে এই যিসকল নৈপৰীয়া অঞ্চলৰ ৰাইজ, বিশেষকৈ কৃষিপ্ৰধান কৃষিজীৱী লোকসকলে বহু অসুবিধাৰ সন্মুখীন হৈ আহিছিলে। কিন্তু বৰ্তমান সময়ত ৰাজ্য চৰকাৰে যি এই মথাউৰিৰ ওপৰত যিটো পথ নিৰ্মাণ কাৰ্য বৰ্তমান সময়ত কৰিছে, প্ৰায় 80% কাম ইয়াৰ পৰা সম্পূৰ্ণ হৈছে। বৰ্তমান সময়ত এই যিটো অঞ্চল, এই অঞ্চলটোৰ বাবে এই যিটো মৰিগাঁও আৰু নগাঁও জিলাৰ নৈপৰীয়া যিসমূহ অঞ্চল, ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া যিসমূহ অঞ্চল, এই অঞ্চলৰ নৈপৰীয়া ৰাইজৰ বাবে এইটো কিন্তু আচলতে অতিকৈ সুখবৰ বুলি এই মুহূৰ্তত ক'ব পাৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।